মহারাজ ইন্দোর প্রমোদ কক্ষ আর মোর প্রমোদ কক্ষর মাজতে কিবা পার্থক্য আছে নে? মহারাজ ইন্দোর প্রমোদ কক্ষতকৈ আমার মহারাজের প্রমোদ কক্ষ একাথি চড়াহে লোক গ্রহণ করো। শুনিবলৈ পাইছো কালকে ইন্দোর প্রমোদ কক্ষত বোলে রম্ভা মেনকা ত্রিলোত্তমা আদি সুন্দরী নর্তকীগণে নৃত্য কৰি থাকে। মোৰ প্ৰমোদ কক্ষত সেই ব্যৱস্থা হব নোৱাৰে নে কালকেতু? মহারাজে যদি আদেশ প্রদান করে তেনে ব্যবস্থা এ কালকেতু নিশ্চয় করিব। সুন্দর সুন্দর কালকেতু, তুমি মোৰ মনৰ কথা বুজা। তুমি মোৰ মনৰ কথা বুজা। সঁচাই সঁচাই আজি মোক অলপ নৃত্য গীতৰ বৰ প্ৰয়োজন। তেন্তে মহারাজ আজিয়ে মই মথুরাত দ্বিতীয় স্বর্গপুর করিম রসনা। কালকেতু মহারাজ অতি সুন্দর প্রজাপতি কুঞ্জ কাননে বাজে বিনা অপূর্ব। দ্বিতীয় স্বর্গপুর বিকশিত ভ্রমরের গুঞ্জ কাকুলির কান্দন মনমিক সংসদ অপূর্ব সুন্দরী ভ্রমরের গুঞ্জ কাকুলির কান্দন মনমিক সংসদ বসন্ত বিভূষিত জঙ্গল প্রকৃতির বসন্ত
রুনু ঝুনু বাজে মৃদু মধু সন্ধে মধুর মধুর ধ্বনি গগনে পবনে ঝঙ্কারি ওঠে ঘন মৃদঙ্গ তালে তালে ঝঙ্কারি ওঠে ঘন মৃদঙ্গ তালে তালে সংশয় প্রজাপতি কুঞ্জ কলয়ে বাজে বীণা প্রভাতে মহারাজ বাজে মৃদু মধু সন্ধে রুনু ঝুনু বাজে মৃদু মধু সন্ধে রুনু ঝুনু বাজে মৃদু মধু সন্ধে কালকে তো মহারাজ হঠাৎ নৃত্য গীত বন্ধ হল কিয় মহারাজ দ্বারত হন্ত বহুদেব কোন বহুদেব আহিছে বসুদেৱ কালকে তো মহারাজ যোৱা যোৱা বসুদেৱক সন্মানে লৈ আহা তাৰ আগতে কালকে তো মহারাজ বসুদেৱক লৈ আহা ভাল মহারাজ মহারাজ বহুদেব বসুদেৱ অসমত ইয়াত উপস্থিত হোৱাৰ কাৰণ কি সত্য ৰক্ষাৰ্থে ৰাজন তোমাক কৰা প্ৰতিজ্ঞা অনুসাৰে তোমাক প্ৰদান কৰিবলৈ আহিছো দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান অষ্টম সন্তান ইজে কংসৰ প্ৰাণবলী অষ্টম নহয় ৰাজন ই প্ৰথম সন্তান কি ক'লা প্ৰথম সন্তান প্ৰথম সন্তান হয় ৰাজন দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান মহারাজ কি সুন্দৰ কি মনোমোহা সঁচাই কি দৈৱকীৰ প্ৰথম সন্তান এই তেন্তে মোৰ মৰমৰ ভাগী কালকেতো মহারাজ দৈৱবাণীৰ স্পষ্ট ঘোষণা আছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণবলী নিশ্চয় বাকীবোৰতো নহয় তেনেস্থলত কিয় এই অজান শিশুটিক বধ কৰি কংসই পাপ কাৰ্য কৰিব আচৰণ এইটো মোৰ মৰমৰ ভাগিন মহারাজ বসুদেৱ ৰাজন সঁচাই মহন্ত তুমি নাই নাই প্ৰয়োজন মোক দৈৱকীৰ প্ৰথম সন্তান লোৱা লোৱা বসুদেৱ কংসই স্ব ইচ্ছাই আনন্দ মনেৰে দিছো দান লৈ যোৱা মোৰ প্ৰাণৰ ভাগিন লৈ যোৱা বসুদেৱ লৈ যোৱা ভাগিনক শোকাতুৰা দৈৱকীক দিয়া উভতাই যোৱা। যোৱা যোৱা বসুদেৱ যোৱা ধন্যবাদ ধন্যবাদ ৰাজন তোমাৰ তোমাৰ এই অনুগ্ৰহ মই নাপাহৰো কথা
মই এতিয়াই গৈ শোকাতুৰা দৈৱকীক দিওঁগৈ সুখৰ বাতৰি। যোৱা যোৱা ৰবা বসুদেৱ, যেই মুহূর্ততে জন্মিব দৈবকীর গর্ভজাত অষ্টম সন্তান, শিবদরে কিন্তু করিবা প্রদান। জোয়া 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 বসুদেৱ আদি কৰি মহারাজ যতে ক যাদৱ হব ঘাতক বংশ শুনহে অবুধ কনে অবুধ গ্লানিয়ে বারে বারে কম খাক করে উপহার করে জোয়া কালো কেতু মহারাজ সাই কুঙ্খি অষ্টদল পদ্ম আছে ব্ৰহ্ম পুজিবাৰে তোমাৰ তৎকণৰে বুজিব নোৱাৰে বুজিব নোৱাৰে নাৰায়ণ 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 প্রণাম দেবর্ষি, আপনার আগমনে পবিত্র করিলে মথুরা নগর। নিশ্চয় কখন দেবর্ষি, কি ধরেনু ভোজরাজি কংখয় আপনাকে করিব শুশ্রূষা। শুশ্ৰূষানো কি বুলি ল'ম ৰাজন, আমিতো মাত্ৰ সন্ন্যাসীহে। পিছে ৰাজন, খন্তেক আগতে কোলাত কেঁচুৱা লৈ কোনোবা এজনক যোৱা যেন দেখিলো। কোননো তেখেত? ও দেখেন, ৰাজন তেখেত সন্ত বসুদেৱ আহিছিল কোলাত লৈ দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তান। নাৰায়ণ, তেন্তে তুমি তাক বধ নকৰি ঘূৰাই পঠালা কিয়? দেবর্ষি হয়তো না জানে, দৈববাণীর স্পষ্ট ঘোষণা আছে দৈবকীর গর্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণবলী। বাকীবোৰতো নহয়। তেনেস্থলত অনাহকত কিয় সেই শিশুক বধ কৰি কংসই নিজেই পাপ কাৰ্য কৰিব আচলতে কি জানে দেৱ? ৰাজন বসুদেৱ এজন সাধু পুৰুষ। সাধু পুৰুষ? সাধু পুৰুষ। বসুদেৱ একো সাধু পুৰুষ? তুমি সঁচাকে বৰ মূৰ্খ কংস। যি লোকে সদা সৰ্বদা তোমাৰ মৃত্যুকে কাম্য কৰে সেইজন আকৌ সাধু পুৰুষ। প্ৰথমতে অষ্টম
ভাবিলা তুমি আৰু সম্ভে ৰাজন অমৃত বুলি ভাবি তুমি গড়লৈকে কৰিলা ভক্ষণ দেৱকী! তোমাৰ আৰু বিশ্বাস নাই তোমাৰ আৰু নিষ্ঠাৰ নাই ৰাজন দেৱৰ্ষি কি ক'লা প্ৰথম কিদৰে অষ্টম নাই নাই আৰু অষ্টম কিদৰে প্ৰথম হ'ব পাৰে মোক সকলোৱে বুজাই কোৱা দেৱৰ্ষি কবৰ বাবেই তুমি ইয়ালৈ আহিছো হা? চোৱা ৰাজন এই পাহি এপাহ অষ্টদল পদ্ম ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো অষ্টম তুমি জানো ক'ব পাৰিবা ৰাজন অস্পষ্ট দেৱৰ্ষি একেবাৰে অস্পষ্ট তেন্তে চোৱা ৰাজন আমি ইয়াক যদি প্ৰথমৰ পৰা আৰম্ভ কৰিম ইয়াৰ পৰা আৰম্ভ কৰি প্ৰথম দ্বিতীয় দ্বিতীয় তৃতীয় তৃতীয় চতুৰ্থ চতুৰ্থ পঞ্চম পঞ্চম ষষ্ঠ ষষ্ঠ সপ্তম সপ্তম অষ্টম অষ্টম সকলোবোৰ চোন ঠিকেই আছে দেৱৰ্ষি আপুনি মিছাতে বৰ সন্দেহৰ সৃষ্টি কৰে নিশ্চয় নাৰায়ণ তুমি সঁচাকে বৰ অবুজ কংস আকৌ চোৱা, আমি ইয়াক যদি ওলোটাকৈ গণনা কৰোঁ তেতিয়া দেখিবা এয়া অষ্টম সপ্তম সপ্তম ষষ্ঠ অষ্টম পঞ্চম পঞ্চম চতুৰ্থ চতুৰ্থ তৃতীয় তৃতীয় দ্বিতীয় তৃতীয় প্ৰথম প্ৰথম অষ্টম অষ্টম প্ৰথম গতিকে ৰাজন প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম এতিয়া বুজিলা কংস প্ৰথমে অষ্টম অষ্টমে প্ৰথম নাই নাই প্ৰথমে অষ্টম অষ্টম অষ্টমে প্ৰথম নাই 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 গতিকে ৰাজন তুমি বসুদেৱ দৈৱকীক বন্দী কৰাৰ ব্যৱস্থা কৰা কাৰণ তেওঁলোকৰ প্ৰতিটো সন্তানেই তোমাৰ বাবে শত্ৰু তেওঁলোকৰ প্ৰতিটো সন্তানেই তুমি নিধন কৰা কৰিম কৰিম দেৱৰ্ষি কৰিম আপোনাৰ বাক্য মতে মই সকলো কাৰ্য কৰিম আলোকেতো মহারাজ অন্তেক যোৱা অন্তেক পৰে কিন্তু মহারাজ আলোকেতো ভাল মহারাজ ৰাজন তোমাৰ পিতা উগ্ৰসেন মোৰ পিতা উগ্ৰসেন ৰাজন তোমাৰ পিতা উগ্ৰসেনৰ আদেশত মথুৰাৰ সকলো প্ৰজা তোমাৰ প্ৰতি বিদ্ৰোহী হৈ উঠিছে আনকি ৰাজসভাত তোমাৰ প্ৰাণ নাশৰো ষড়যন্ত্ৰ ৰচিছে কি ক'লে মোৰ পিতা উগ্ৰসেনে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে ৰাজন দিনবোৰ দৃষ্টিৰে মই জানিব পাৰিম সকলোবোৰ কথা তোমাক মই অৱগত কৰিম গতিকে শুনা তোমাৰ পিতা আৰু মথুৰাৰ সকলো প্ৰজাকে কঠোৰ হাতেৰে দমন কৰি একচ্ছত্ৰীভাৱে ৰাজদণ্ড নিজ হাতে লৈ ৰাজ্য শাসন কৰি যোৱা কৰিম কৰিম দেৱৰ্ষি কৰিম আপোনাৰ কষ্টমতে মই সকলো কাৰ্য কৰিম নাৰায়ণ তেতে নাই আৰু তোমাৰ মৃত্যু ভয় মনত ৰাখিবা দেৱতাৰ চক্ৰান্ত পূজাটো কিন্তু বৰ কঠিন বাৰু ৰাজন মই এতিয়া বিদায়হে মাগিলোঁ ভাল দেৱৰ্ষি এই মায়া বিহনে কালিন্দী ভুমুৰ
কেঁকুৰা জুইত বন্দী হলে সদা তুমি বন্দী হলা দৰ্প সংকাৰে ঈশ্বৰ ৰাজন মনত ৰাখিবা প্ৰথমে অষ্টম আৰু অষ্টমে প্ৰথম নাৰায়ণ প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম সপ্তম অষ্টম পঞ্চম চতুর্থ তৃতীয় প্রথম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথম প্রথমে অষ্টম অষ্টমে প্রথম জয় 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 কালকেতু কালকেতু ভদ্র ভদ্র সকলো সকলো মোৰ ভদ্ৰ তই স্থিৰে আছ কিয় বতাহ তই স্থিৰে আছ কিয় ধুমুহাৰ সৃষ্টিকৰ ভূমিকম্পৰ সৃষ্টিকৰ মানৱ ৰূপে জন্ম লৈ দানৱী কাৰ্যৰে ধ্বংসই আজি পৃথিৱীত কৰি দিম মহাপ্ৰলয়